গৰু চোৰক লৈ উত্তপ্ত হ'ল হাজোৰ কুঁৱৰপুৰৰ বালাত গৰু চোৰৰ বিৰুদ্ধে অতিষ্ঠ হৈ ওলাই আহিল ৰাইজ। বালাৰ হাতীমালী নামৰ লোকজনৰ গোহালিৰ পৰা চোৰে চুৰি কৰিছিল কেইবাটাও গৰু আৰু এক গোপন সূত্ৰৰ ভিত্তিত ৰঙিয়াত কাটি থকা অৱস্থাত উদ্ধাৰ কৰিছিল গৰুকেইটা। হাতীমালী নামৰ ব্যক্তিগৰাকীয়ে চিনাক্ত কৰিছিল কেইবাটাও চোৰক আৰু গৰু চুৰি ঘটনাক লৈ হাজো থানাত হাতীমালীয়ে ৰুজু কৰিছিল গোচৰ। আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ আৰু গৰু চোৰৰ বিচাৰ লাগে গৰু চোৰক গ্ৰেপ্তাৰ কৰক ধ্বনিৰে উত্তাল হৈ পৰিৱেশ আৰু উত্তেজিত ৰাইজে নিশা উপস্থিত হয় হাজো আৰক্ষী থানাত। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ আৰু গৰু চোৰক লৈ উত্তপ্ত হ'ল হাজোৰ কুঁৱৰপুৰ আৰু কুঁৱৰপুৰৰ বালাত গৰু চোৰৰ বিৰুদ্ধে অতিষ্ঠ হৈ ওলাই আহিল ৰাইজ। বালাৰ হাতীমালী নামৰ লোকজনৰ গোহালিৰ পৰা চোৰে চুৰি কৰিছিল কেইবাটাও গৰু আৰু এক গোপন সূত্ৰৰ ভিত্তিত ৰঙিয়াত কাটি থকা অৱস্থাত উদ্ধাৰ কৰিছিল গৰুকেইটা। হাতীমালী নামৰ ব্যক্তিগৰাকীয়ে চিনাক্ত কৰিছিল কেইবাটাও চোৰক। গৰু চুৰি ঘটনাক লৈ হাজো থানাত হাতীমালীয়ে ৰুজু কৰিছিল গোচৰ আৰু আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে আৰু গৰু চোৰৰ বিচাৰ লাগে গৰু চোৰক গ্ৰেপ্তাৰ কৰক ধ্বনিৰে উত্তাল হৈ পৰিৱেশ। উত্তেজিত ৰাইজে নিশা উপস্থিত হয় হাজো আৰক্ষী থানাত। নিউজ ডেস্ক ৰিপোৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। কুঁৱৰপুৰৰ নিবাসী মহম্মদ হাতীমালী। মই ব্যৱসায় কৰি গৰু ছাগাল পুহি মানে খাই আছিলোঁ আজি বহুত দিনৰ পৰা। মোৰ ঘৰৰ পৰা ৰবিবাৰে ৰাতি 19 তাৰিখে ৰাতি দুটা গৰু চুৰি কৰি লৈ যায়। মই হাজো থানাক লগে লগে অৱগত কৰোঁ। হাজো থানাৰ সহযোগত মই গৈ ৰঙিয়াত গৰু দুটাৰ মানে কিছু চিমটম পাওঁ। হাজো থানাই এৰেষ্ট কৰি আহি আজি 3 দিন হ'ল মোৰ কোনো খবৰ খাতি লোৱা নাই। গতিকে মই টানি অনুৰোধ এইটোৱে জনাম চৰকাৰ থানাক মই এইটোৱে ক'ম, গৰু চোৰ অতি সোনকালে কৰায়ত্ব কৰিব লাগে। আমাৰ নিচিনা যুৱ মানুহে যদি আমি দুটা কাম কৰি মানে খাব নোৱাৰোঁ আৰু গৰীব মানুহবিলাকৰ কি আজি অৱস্থা হ'ব। গতিকে মোৰ এইটোৱে অনুৰোধ, মই বেলেগ মোৰ হেৰি নাই, চোৰ মানে সোনকালে কৰায়ত্ব কৰিব লাগে। এইটোৱে মোৰ মানে হাজো থানা অচি ছাৰলৈকে মোৰ কাটাৰ অনুৰোধ। জাৰ্চি গৰু আছিল, এটা লোকেল গৰু আছিল। মই 2জনী গাইৰ মানে 7 লিটাৰমান গাখীৰ বিক্ৰী কৰি মোৰ স্কুলৰ ল'ৰা ছোৱালী পঢ়ি আছে। মই 50,000 টকা স্কুলত দিব লাগে। 3টা ছোৱালী মোৰ CBSE স্কুলত পঢ়ে। গতিকে মোৰ আজি মই দুই দিন মই গাখীৰ বিক্ৰী কৰিব পৰা নাই। গতিকে মোৰ পইচাটো মোৰ অসুবিধা হৈছে। গতিকে মই হাজো থানাৰ অচিক এইটোৱে মই অনুৰোধ জনাম, মোৰ গৰুটো মোক লাগে। মই ধৰিব পাৰিছোঁ, মই নাম দিয়া যায় দিছোঁ মই থানাত। মোৰ আজিলৈকে খবৰ লোৱা নাই। আজি আৰু মোৰ মানে ঘৰৰ মানুহ মানে বুল্লুটোত যাওঁতে তেওঁলোকে আৰু লাঠি জোং লৈ মাৰাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰি পেলাই লাঠি জোং লৈ আছে। গতিকে মোৰ এইটোৱে অনুৰোধ, মোৰ মানে গৰু দুটা মোক লাগে। মই ল'ৰা ছোৱালী পঢ়াই আছোঁ। মোৰ 3টা ছোৱালী GPSC স্কুলত পঢ়ে। মই মাহিলী 40,000 টকা মই দিব লাগে স্কুলত। গতিকে মই চৰকাৰ প্ৰশাসনক এইটোৱে অনুৰোধ কৰি মোৰ গৰু 3টা মোক মানে সোনকালে উদ্ধাৰ কৰি দিয়াৰ ব্যৱস্থা কৰে আৰু যাতে চোৰ ধৰি উচিত শাস্তি দিয়ে, এইটোৱে মোৰ চৰকাৰৰ ওচৰত আৰু প্ৰশাসনৰ ওচৰত মানে মোৰ দাবী। কি ৰঙিয়াত মানে গৰুৰ মই চামৰা তামৰা পাই চিন পাই মানে এইটো চব হাজো থানাই যায়, মোৰ লগত যাই পেলাই মাথা চাথা পাইছোঁ। মই চিনাক্ত কচাইখানাত মই চিনাক্ত কৰিছোঁ। চৰকাৰে নিষিদ্ধ কৰিলে কি হ'ব, তাতে 50টা গৰু ৰিকভাৰী হৈছে। আপোনাৰ ৰঙিয়া থানাই 20টা 22টা গাই গৰু লৈ গৈছে। আমাৰ এইফালৰ পৰা নিয়াবিলাক কাটি থাকে আৰু সেইফালৰ পৰা আনাবিলাক তাতে ষ্টক কৰে। সেইফালৰ গৰুটো এইফালে আনে, এইফালৰ গৰুটো সেইফালে নিয়ে। মোৰ গৰু আমাৰ ইয়াৰে অবে বুলি কয়, এটা সোণমণি আৰু এটা আন্দোলন। মই 3টা তাতে লগ পাইছোঁ, 3টা চিনি পাইছোঁ। আমি পুলিচ লৈ সোমানতে পিছফালে দি 3টা মানে দৌৰি পেলাই পলাই হাৰে। আমাৰ আজি দেখা পোৱা হিচাপত মানে ইহঁতৰ লগত এই গৰু কাটা কচাই আমাৰ ইয়াতো এটা মানে আছে। সিহঁতে তাৰমানে আছে লতেৰা বুলি কয়, ল'ৰাটোৰ নাম নজৰুল নেকি, আচাল নাম আস্তিক বুলি মাতে। সিহঁতেও আজি লাঠি জোং লৈ সিহঁতৰ লগত মানে যোগ দিছে। গতিকে অতি সোনকালে হাজো থানাক আমি কাটৰ অনুৰোধ, মানে 24 ঘণ্টাৰ ভিতৰত চোৰ কৰায়ত্ব কৰিব লাগে আৰু ৰাইজক আমাক শান্তিত জীৱন যাপন কৰাৰ কাৰণে সুবিধা কৰি দিব লাগে।